মহাবহী এ গল্পদলনম ক্রীড়া রদিনা জলে ক্রীড়া রদিনা জলে জেনাকারী মহাবহী এ গল্পদলনম ক্রীড়া রদিনা জলে ক্রীড়া রদিনা জলে নাৰীসকলৰ কাৰণে প্ৰত্যেকটো দিনে বিশেষ দিন কিন্তু হ'লেও আমি ৮ মাৰ্চটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰোঁ। মই কেইবাটাও নাৰী দিৱসৰ আজি মানে পালন কৰা অনুষ্ঠানত মই গৈছোঁ। দক্ষিণ পূব গুৱাহাটীত গৈছোঁ। আজি আপোনাৰ খাদী বৰ্ডৰ তাত আমাৰ দৈনিক কৰ্মীসকল তেওঁলোকে গৃহকৰ্মীসকলে কৰিছে। আজি গৰিয়সী মহিলা সমিতিৰ সৌজন্যত উদযাপন হৈছে। মোৰ আপোনালোকৰ ইয়াত আহি পেলাই খুব ভাল লাগিছে, ইমান সুন্দৰ সুন্দৰ মহিলা। আৰু প্ৰথমতে কোৰাছটোত গৈছে যে মনৰ পক্ষীটোক মুক্ত কৰি ওলাই আহিব লাগে বুলি গাইছে। তাৰমানে মনৰ ভিতৰত থকা কথাবিলাক সুপ্ত হৈ থাকিব নালাগে, মনৰ ভিতৰত থকা পখিলা উৰাই দিব কথা কৈছে। সাঁচি সাঁচি ৰাখিব নালাগে, যিমান আছে তোমালোকে বিলাই দিয়াৰ কথা কৈছে। গতিকে ইমান ধুনীয়া এটা পৰিৱেশত আজি নাৰী দিৱস পালন কৰিছে। মই সকলোকে মহিলাক এটা কৈছোঁ, নাৰী শক্তি, নাৰী বুদ্ধি, নাৰী লক্ষ্মী। নাৰী দিৱসৰ দিনা আমি গোটেইকেইটা যাতে আমাৰ মাজত থকা যিবিলাক প্ৰতিভা, মানে গৃহৰক্ষী কৰ্মীগৰাকীৰ যিটো প্ৰতিভা, IAS গৰাকীও সিমানটোৱে প্ৰতিভা আছে। গতিকে কোনেও কাকো নহ'লে প্ৰতিভাটোত মানে হেৰি নহয়, সকলোকে নিজৰ প্ৰতিভাটো বিকশিত কৰি ওলাই আহিবলৈ মই কৈছোঁ। ইয়াত বৰগীত পৰিৱেশন কৰিছে বাইদেৱে, খুব সুন্দৰভাৱে কৰিছে। ইয়াতে আজি দিহানাম হৈছে আৰু বিভিন্ন অনুষ্ঠান আছে। মই সকলোকে উত্তৰণৰ কামনা কৰি মহিলাসকলক নিজৰ মাজত থকা যিটো শক্তি, সেই শক্তিটোক জাগ্ৰত কৰি সমাজ ঠিক কৰিবৰ কাৰণে মহিলাই কৰিব লাগিব, নাৰী ওলাই আহিব লাগে, তাকে মই কামনা কৰিছোঁ। ধন্যবাদ। আজি আপোনালোক আহিছে। আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমি গৰিয়সী মহিলা সমিতিয়ে আজি দিনটো জোৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। গৰাকীয়ে বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰতিভা ইয়াত তেওঁলোকে দেখুৱাইছে। আৰু ইয়াত বহুত ধৰণৰ আজি আলোচনা, নাৰী এতিয়া ধৰা যিখিনি সমস্যাত নাৰী আজি ভুগি আছে, হয় অৱশ্যে হয়, নাৰী সবলীকৰণৰ ওপৰত চৰকাৰেও বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে, বিভিন্ন সন্থাসমূহেও লৈছে। তাৰ মাজতো নাৰী আজি বিভিন্ন সমস্যাই জৰ্জৰিত হৈ আছে। সেই সম্পৰ্কেও আমি কিছুমান কথা আজি ইয়াত আলোচনা কৰিছোঁ। আৰু আমি ভাবিছোঁ আমি কিছুমান কাম আজি ইয়াৰ পৰাই আমি নাৰী সম্পৰ্কে আমি আলোচনা কৰি আৰম্ভ কৰিছোঁ। তেনেকৈ ধৰণে আমি নাৰীৰ ভৱিষ্যতে নাৰী কৰ্মৰাজিৰ ওপৰতো কিছুমান কাম আমি হাতত লৈছোঁ। আৰু আমি ভাবিছোঁ আমাক দেখি পেলাই, আমাক জানি পেলাই নৱপ্ৰজন্মও আগবাঢ়ি আহক আৰু সকলো ফালৰ পৰা সুৰক্ষিত হওক। কাৰ্যসূচী আপোনালোকে অনুষ্ঠিত কৰিছে, হয়, কেনেধৰণৰ কাৰ্যসূচী আপোনালোকে পালন কৰিছে?
ধন্যবাদ আপোনালোকৰ চেনেললৈ আমি ধন্যবাদ গৈছি মহিলা সমিতিৰ দ্বাৰা ধন্যবাদ জনাইছোঁ কথা হ'ল কি আমি এই অনুষ্ঠানটো খুব চালুকীয়া অনুষ্ঠান গতিকে আমি এটা প্ৰথম পদক্ষেপ হিচাপে আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিবলৈ লৈছোঁ এই উদযাপন অনুষ্ঠানত আমাৰ বিশেষকৈ আজি কি কয় এই মহিলা সমিতিৰ দ্বাৰা আমি নাৰী বৰ্তমান সময়ত সুৰক্ষিত নহয় সেইটোৰ ওপৰত আমাৰ মানে এখন এলানি আলোচনা চক্ৰ হ'ব আৰু দ্বিতীয়তে এই সমিতিখনে যেহেতু একেবাৰে চালুকীয়া সেয়েহে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখনি আমি এখন পাচি পত্ৰিকা শুভাৰম্ভণি কৰা হৈছে সেই শুভাৰম্ভণিত আমাৰ সভানেত্ৰী মহোদয়ে আমাক সেই শুভাৰম্ভণি কৰিছে লগতে ইয়াৰ পাছতো আমি কিছুমান গীত মাত তথা বিভিন্ন ধৰণৰ আলোচনা চক্ৰ আমাৰ ইয়াত হ'ব আৰু আমাৰ ইয়াৰ মহিলাসকলে কেনেদৰে মানে এই অনুষ্ঠানটো মানে আগবঢ়াই নিব তাৰ কাৰণে বিভিন্ন ধৰণৰ বিশেষকৈ মানে গৌৰীশ্ৰী মহিলা সমিতিৰ যিখন পাচি পত্ৰিকা তাত আমাৰ শ্ৰুতি গল্প কবিতা প্ৰবন্ধ আদি উন্মোচন কৰা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত